আজি এইটো কাণপুৰ চকা ব্ৰাজ হ'ল আপোনাৰ কাণপুৰ ব্ৰিজৰ ওপৰত আৰু পুলিচৰ দাদাগিৰি আপোনাক আজি কম হা মানে বৰ আছোঁ কাণপুৰ ব্ৰিজত এই হাত দেখিছেনে কেনেকুৱা অৱস্থা চকা ব্ৰাজ হৈ মানে আপোনাৰ মদগা চদগা ভাঙি গ'ল চকা ৰিচুল চকা আছিলে গোটেই প্লাইটো মানে এৰ খাই গ'ল আপোনাৰ চকা আগলৈ পিছলৈ নোহোৱা হৈ গ'ল গাড়ী তাৰপৰা এতিয়া ব্ৰিজৰ ওপৰতে চকা খোলাৰ কাৰণে পুলিচ আহি গ'ল চকা খুলি হ'ল যাব লৈছোঁ পুলিচ আহিছে লাইচেঞ্চ ৰাখিছে আগত আমাৰ এইটো আৰু লগৰ এজন আছে দিগন্ত বুলি কয় লাইচেঞ্চটো লৈ কৈছে গাড়ী থানালৈ লৈ যাব লাগিব ব্ৰিজৰ ওপৰত গাড়ী ৰখোৱা মানা আছে এতিয়া কৈছে আমি জানি বুজি ৰখোৱা নাই চকা ব্ৰাছ হৈছে গাড়ী চকা হিলা নাই লুট গাড়ী মই লুট গাড়ী এখনো ছিংগল চকাত আনিব নোৱাৰোঁ বহুত দূৰ মানে ইমানকৈ কৈছোঁ যে ছাৰ আমিতো এইটো ভুল কৰা নাই চকাটো ব্ৰাছ হৈছে লুট গাড়ী এইটো লাইট কেছ এইটো চকা ব্ৰাছ হ'বই এইটো ৰাস্তাত চলি থকা বস্তু ৰিচুল চকা আছিলে মানে ব্ৰাছ হ'ল বস্তুটো আনিব পৰা অৱস্থা নাই প্লাইটো গোটেই খোল খাই গ'ল সেই চকা ঘূৰিলে মানে ইটো চকাত লাগি যায় গাড়ীটো মানে ঝাটকা মাৰি দিয়ে আৰু উপায় নাই তাতো 22 কিলোমিটাৰ লাম্বাৰ ব্ৰিজ আমি এতিয়া 22 কিলোমিটাৰ এতিয়া আপোনাৰ ব্ৰিজতো লৈ আহিব নোৱাৰোঁ ইমান দূৰ এতিয়া পুলিচে সেইটোকে ফাইদা আছে মানে গাড়ী চিজ কৰি দিম কৈ দিছে মালিকক ফোন লগা গাড়ী চিজ হ'ব নহ'লে গাড়ী থানাত লৈ গৈ মানে গাড়ীত নিবই লাগে থানাত জোৰ জবজ তাক কৈছে এখন গাড়ী 22,000 টকা ফাইন ব্ৰিজৰ ওপৰত চকা খুলিলে বা ব্ৰিজৰ ওপৰত গাড়ী খাৰা কৰিলে কিবা কাৰণত আপোনাৰ 22,000 টকা ফাইন দুখন গাড়ী কৈছে 10,000 20,000 টকা দে কৈছে আমাক এতিয়া আমি ক'ৰ পৰা দিম 20,000 টকা এতিয়া কৈছোঁ অনলাইন ফাইন মাৰক অনলাইন ফাইন নামাৰে এতিয়া মালিকৰ লগত কৈছোঁ যে ঠিক আছে আমি পইচা দিম আপুনি মালিকক ক'ব লাগিব কথাটো মালিকক নক'লে আমি পচন্দ নাপাম এতিয়া মালিকৰ লগতো কথা নাপাতে ডাইৰেক্ট দাদাগিৰি মানে বাহিৰৰ গাড়ী পাইছে ডাইৰেক্ট দাদাগিৰি মানে সেইবিলাকে এবাৰ পুলিচৰ লাফাত এবাৰ ফচিছোঁ ইউপিত মানে নিজকে বহুত বেয়া লাগিছে ক'বলৈকে কিবা লাজ লাগিছে মানে কিবা মানুহ বুজিব লাগে ট্ৰাইটো ব্ৰাছ হৈছে নিজে চিন্তা কৰিবলৈ কথা ট্ৰাইটো ব্ৰাছ হৈছে আমি তাত ৰখি পেলাই বোলে চিগাৰেট টানি আছোঁ বোলে পাচাপ কৰি আছোঁ এনেই বিনা মতলবত ৰখি থকা নাই নহয় আমি তাত কি ক'ম আৰু এতিয়া